কন্যা শিশুসকলৰ স্বাস্থ্য সুৰক্ষা আৰু গৰ্ভাশয় মুখ কেন্সাৰ প্ৰতিৰোধৰ দিশত এক উল্লেখযোগ্য আৰু প্ৰশংসনীয় পদক্ষেপ হিচাপে আজি ৰটাৰী ক্লাব অফ গুৱাহাটী লুইতৰ উদ্যোগত আজি সঞ্জীৱনী হস্পিটেলৰ সহযোগিতাত এক বিনামূলীয়া HPV টীকাকৰণ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচীৰ অধীনত কল্যাণী নিৱাস অনাথ আশ্ৰমৰ আৰু আশানীৰ শিশু আশ্ৰমত থকা বিশেষভাৱে সক্ষম কন্যাসহ মুঠ 50 গৰাকী কিশোৰীক HPV টীকা প্ৰদান কৰা হয়। এই কাৰ্যসূচী ৰূপায়ণৰ সময়ত কন্যা শিশুসকল আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক HPV সংক্ৰমণ, গৰ্ভাশয় মুখ কেন্সাৰৰ পৰা ৰক্ষা পোৱাৰ উপায় আৰু টীকাকৰণৰ গুৰুত্ব সম্পৰ্কে সজাগতা প্ৰদান কৰা হয়। চিকিৎসক দলৰ তত্ত্বাৱধানত সম্পূৰ্ণ সুৰক্ষিত আৰু শৃংখলাবদ্ধভাৱে টীকাকৰণ সম্পন্ন কৰা হয়, যাৰ ফলত উপস্থিত সকলোৰে মাজত আস্থা আৰু উৎসাহ বৃদ্ধি পায়। আজি অনুষ্ঠিত কাৰ্যসূচীত ৰটাৰী ক্লাব অফ গুৱাহাটী লুইতৰ সভাপতি মোনা শ্বাহ, সচিব দেৱত্ৰী ৰয় আৰু সঞ্জীৱনী হস্পিটেলৰ মেডিকেল ডাইৰেক্টৰ তথা প্ৰখ্যাত চিকিৎসক ডক্টৰ অমিত আগৰৱালৰ সক্ৰিয় উপস্থিতি আৰু নেতৃত্ব বিশেষভাৱে উল্লেখযোগ্য আছিল। উল্লেখযোগ্য যে ৰটাৰী ক্লাবৰ অন্যান্য সদস্যসকল আৰু সঞ্জীৱনী হস্পিটেলৰ চিকিৎসক দলৰ সহযোগিতাত এই মানৱ সেৱামূলক উদ্যোগ আজি সফলতাৰে ৰূপায়ণ কৰা হয়। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।